চিঞৰিব নালাগিব তথাপিও মঞ্চত উপবিষ্ট সকলো সন্মানীয় ব্যক্তিক মই আদৰণি জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সন্মুখত থকা গণ্যমান্য ব্যক্তিসকল অভিভাৱকসকল এই প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকল আজি নৱনিৰ্বাচিত হোৱা সকলো কেণ্ডিডেট তেখেতসকলৰ অভিভাৱকসকলক সকলোকে মই অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ যিসকল ল'ৰা আৰু ছোৱালীয়ে নৱনিৰ্বাচিত হৈ অসম পুলিচত জইন কৰিবলৈ ওলাইছে তেখেতসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইটো ক'বলৈ ওলাইছোঁ তোমালোক বহুত ভাগ্যৱান মানুহে এনে এটা চাকৰি বিচাৰি ফুৰে এনে এটা সংস্থা বিচাৰি ফুৰে য'ত নেকি তুমি দেশৰ কাৰণে কিবা এটা কৰি যাম বুলি দেশৰ সেৱা কৰি যাম বুলি সকলোৱে মনত ইচ্ছা ৰাখে আৰু সেই ইচ্ছা সকলোৰে পৰিপূৰ্ণ হ'বলৈ বহুত টাইম লাগে বহুত কষ্ট কৰিব লাগে তাৰ মাজত তোমালোকে ইমান সোনকালে এনেকুৱা এটা অনুষ্ঠানত জইন কৰিবলৈ পাইছা তাৰ কাৰণে তোমালোকে ধন্যবাদ তোমালোকৰ ইষ্ট দেৱতাক ধন্যবাদ জনোৱা তোমালোকৰ অভিভাৱকক তোমালোকৰ শিক্ষাগুৰুসকলক সকলোকে ধন্যবাদ জনাই এই কামত আগবাঢ়ি যাবা তোমালোকৰ মনত এতিয়া এনেকুৱা এটা ধাৰণা ৰাখিবা যে জীৱনত প্ৰত্যেকটো দিনত কিবা এটা নহয় কিবা এটা নতুনকৈ শিকিবই লাগিব আৰ্মিত আমাৰ এষাৰ কথা আছিলে মই আৰ্মিত আছিলোঁ কৈছে তুমি যদি সফল হ'ব খোজা তেতিয়াহ'লে ব্ৰেইন এণ্ড ব্ৰাণ দুইটা লাগিব ব্ৰেইন হৈছে মগজু আৰু ব্ৰাণ হৈছে শক্তি দুইটা বস্তু লাগিব আৰু দুইটা বস্তু যদি সামঞ্জস্য হয় তেতিয়াহ'লে আৰ্মিত বহুত ওপৰলৈ যোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেকৈ সেইটো মই হয়তো ভাবিছোঁ অসম পুলিচতো সেইটোৱে তেনেকুৱা হ'ব গতিকে তোমালোকে তোমালোকৰ যিটো শাৰীৰিক চৰ্চা এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পাইছা সেয়া কেতিয়াও নেৰিবা শিক্ষাগুৰুসকলৰ পৰা যিটো পাইছা শিক্ষা ল'বলৈ সদায় আগ্ৰহী হ'বা কিবা যদি দৰকাৰো নাই সেইটোও পঢ়িবা সেইটো কেতিয়াবা নহয় কেতিয়াবাকৈ কামত দিব ব্ৰেইন এণ্ড ব্ৰাণ কেতিয়াও অথলে নাযায় আজি নহয় কাইলৈ তোমালোকে ইয়াৰ সফলতা পাবাই পাবা গতিকে সদায় দিনটোত এটা চেষ্টা কৰিবা যে আজি মই কি শিকিলোঁ আৰু যিদিনাখনে হয়তো তুমি ভাবিবা যে মই বহুত শিকিলোঁ আৰু শিকিবলৈ নাই সেইদিনাখনে ভাবিবা যে তোমাৰ মৃত্যু হৈছে নহয়নে গতিকে মৰাৰ আগমুহূৰ্তলৈকে মৰাৰ সেই সময়লৈকে শিকিব লাগিব শিকি যাবা আগবাঢ়ি যাবা তোমালোক অনুপ্ৰেৰণা সন্মুখত বহুত ষ্টুডেণ্ট বহি আছে তেওঁলোকৰ অনুপ্ৰেৰণা এই জেগাডোখৰৰ অনুপ্ৰেৰণা এই সমস্ত খাৰুপেটীয়া মঙলদৈৰ অনুপ্ৰেৰণা কাইলৈ তোমালোকে বিভিন্ন জেগাত গৈ চাকৰি কৰিবা তোমালোকে নিজৰ জেগাডোখৰক সেই জেগাডোখৰৰ নিজকে এম্বেচেডৰ বুলি ভাবিবা তোমালোকে সেই জেগাডোখৰৰ তোমালোকে তাত আগুৱাই কেনেকৈ তোমালোকৰ জেগাডোখৰ আগুৱাই যাব তোমালোকৰ জেগাডোখৰৰ নাম হ'ব তাৰ কাৰণে কাম কৰিবা ভৱিষ্যতে এনেকুৱা কাম নকৰিবা যিটোৰ কাৰণে তোমাৰ অভিভাৱক তোমাৰ গাঁৱৰ মানুহ তোমাৰ ওচৰৰ মানুহ তোমাক চিনি পোৱা মানুহ বা তুমি নিজে যাতে লজ্জিত নোহোৱা সেই কথা সদায় মনত ৰাখিবা আৰু সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিবা শিক্ষাগুৰু ফিজিকেল ট্ৰেইনিং শিক্ষাগুৰু অভিভাৱক যিসকল আছে যিসকলে তোমালোকক শিক্ষা দিলে তেখেতসকলক সদায় সন্মান তেখেতসকলক সদায় কথা মানি চলিবা সন্মান কৰি যাবা আৰু যিবোৰ ক্ষেত্ৰত নিজকে বচাই যাব পৰা বেয়া কামৰ পৰা নিজকে বচাই যাব পৰা সদায় বাচি থাকিবা সদায় তাৰ পৰা আঁতৰত থাকিবা নিশ্চয় ভগৱানে তোমালোকক ভাল কৰক আৰু শেষত মই এইটো কওঁ যে এনে এটা অনুষ্ঠান খাৰুপেটীয়াত হৈছে যাৰ কাৰণে মই এতিয়া আজি গম পালোঁ সভাপতি মহোদয় দ্য ছেক্ৰেটাৰী ৱাহাব চাহাব বা আপোনালোক যিসকল ইয়াত
ট্ৰেইনিং দিয়া শিক্ষাগুৰু আছে তেখেতসকলৰ অশেষ চেষ্টাৰ ফলত আৰু লগত সদায় এটা কাম পিছত কৰি থকাৰ কাৰণে তেওঁলোকৰ আজি শুভ ফল আহিছে আমাৰ নৱনিৰ্বাচিত প্ৰথম যিজন বক্তা আছিলে ইব্ৰাহিম তেখেতৰ নাম আছিলে তেখেতে যিটো কথা কৈ গ'ল এটা কথাৰ লগত খুব মিলে যে অভ্যাসেই নৰ কৰ্ণপথে কৰে হল গতিকে যিটো উৎসাহ যিটো উদ্যম যিটো হেৰি আছে কেতিয়াও হেৰুৱাব নালাগে কাম যিটো নহয় আজি নহ'লে কাইলৈ হ'বই হ'ব সেইটো মনত লৈ আগবাঢ়ি যাব লাগে বিশেষ নকওঁ বহুত টাইম গৈছে আৰু আমাৰ মাজত বহুত আমাৰ কলিগ আছে আমাৰ ৰিটায়াৰ্ড ইউনিফৰ্ম পিন্ধা মানুহ আছে সকলোকে মই আকৌ নমস্কাৰ জনাইছোঁ ভৱিষ্যতে পুনৰ দেখা হ'ব আৰু যদি কিবা কাৰণে আপোনালোক মঙলদৈলৈ আহে আমাৰ হস্পিটেললৈ আহিব আৰু বিশেষ নকওঁ হস্পিটেলখন আপোনালোকৰ ইয়াতে হৈছে জানে মই অসম কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ ফালৰ পৰা আহিছোঁ আৰু কিবা আপোনালোকে যদি সেইফালে যায় আহিব হস্পিটেলখন দেখাব আমাকো লগ পাই যাব কথা পাতিম ভাল লাগিব বিশেষ একো নকওঁ সকলোকে মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তোমালোকৰ বিশেষকৈ ইয়াৰ কেণ্ডিডেটসকলক আৰু ইয়াৰ যিসকল শিক্ষাগুৰু আছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ ইমান ডাঙৰ এটা কাম হাতত লৈছে আৰু ফল দেখুৱাই গৈছে তাৰ কাৰণে তেখেতসকল সঁচাকৈ শলাগৰ পাত্ৰ সকলোকে ধন্যবাদ জনাইছোঁ একেকৈ সামৰণি মাৰিছোঁ জয় হিন্দ জয় ভাৰত